যিসকলে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব। আজি হৈছে 11 তাৰিখ। মই আজি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 5টা গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅ' আগবঢ়াইছোঁ, সেইটোও ভিডিঅ' শুনি লওক। সেইকাৰণে এইবাৰৰ পৰা মোৰ আৰু এটা নিয়ম, মোৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকী মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায়, দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে। এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম, যাতে বাচ্চা কাপোৰ এখন কিনিব, যাতে বাচ্চা কাপোৰ কিনি দিব পাৰে। বাচ্চা কাপোৰলৈকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি, তেতিয়া অলপ মোকো ভাল পাই থাকিব। আৰু বাচ্চাই ভাল পালে ভাল, বাচ্চাটো ভোট নাই, গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ, ভেজাল নোহোৱা মৰম, হয় নহয়? কাৰণ তেওঁলোকৰ ভোটটোৰ লগত কথা নাই। সেইকাৰণে আৰু 2 নম্বৰ খবৰটো হৈছে যিসকলে এখন ই-ৰিক্সা লগতে মপেডৰ বাবে আবেদন কৰিব বিচাৰি আছে তেওঁলোকে ফৰ্ম ক'ত কেনেকৈ পাব, আজি মই আপোনালোকক সেই সন্দৰ্ভত জনাই দি আছোঁ। আপোনালোকে যদি এখন ই-ৰিক্সা আবেদন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব, তাৰ পৰাই আপোনালোকক ফৰ্ম দিয়া হ'ব। মপেড আৰু ই-ৰিক্সাৰ বাবে গাঁও পঞ্চায়তত গৈ আপোনালোকে যোগাযোগ কৰাৰ পিছত এখন ফৰ্ম পাব। সেইটো ফৰ্মৰ জৰিয়তে আপোনালোকে ই-ৰিক্সাৰ বাবে আৰু মপেডৰ বাবে আবেদন কৰিব পাৰিব। লগতে মই আপোনালোকক কৈ দিওঁ কি লাগিব, সেই সন্দৰ্ভত সেইটো ফৰ্মতেই লিখা থাকিব। মই অলপ জনাই দিওঁ। আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, লগতে লাগিব বেংক পাছবুক, ভোটাৰ কাৰ্ড আৰু গাঁওবুঢ়া চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট। লগতে আপোনালোকৰ লাগিব যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড দিবও পাৰিব। ইয়াৰ লগত আপোনালোকে যিখিনি ডকুমেণ্টছ কৈছোঁ সেইখিনি আপোনালোকে দিব। লগতে সেইটো ফৰ্মত লিখা থাকিব আপোনালোকে ই-ৰিক্সা আৰু মপেডৰ বাবে কি লাগিব। এতিয়া মই আপোনালোকক 3 নম্বৰ খবৰটো শুনাই দিওঁ, ইয়াত কি কোৱা হৈছে। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম। আপোনালোকে শুনিব পাৰিছে। এতিয়া মই আপোনালোকক 4 নম্বৰ খবৰটো শুনাই দিওঁ। যিসকলে এতিয়াও অৰুণোদয় আঁচনি ধনৰ বাবে আবেদন কৰিছে তেওঁলোকে এতিয়াও পোৱা নাই, তেওঁলোকক মই কৈ দিওঁ আপোনালোকে আকৌ নতুনকৈ আবেদন কৰিব পাৰিব। সেই সন্দৰ্ভত আহি আছে নতুন খবৰ, মই আপোনালোকক জনাবলৈ লৈছোঁ। এতিয়া মই আপোনালোকক কৈ দিওঁ যিসকলে PM কিষাণৰ টকা লাভ কৰি আছে 21 নম্বৰ কিস্তিৰ টকা কেতিয়া লাভ কৰিব, সেই সন্দৰ্ভত আহি গৈছে এটা ভয়ংকৰ খবৰ। বহুতৰো নাম কৰ্তন কৰা হৈছে। কাৰ নাম কৰ্তন কৰা হৈছে আপোনালোকে নিজৰ PM কিষাণত গৈ ষ্টেটাছটো চেক কৰক। চেক কৰাৰ পিছত আপোনালোকে গম পাই যাব কাৰ নাম কৰ্তন কৰা হৈছে। আজি আপোনালোকক সেই সন্দৰ্ভত 5টা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।